हेलो दोस्तों, আজি আমি এইটো ভিডিওৰ মাধ্যমত আপোনালোকৰ আগত এটা ভাল এটা অপৰচুনিটিৰ বিষয়ে আলোচনা কৰিম। ভাল এটা বিজনেস প্লানৰ বিষয়ে আলোচনা কৰিম। আমি শিক্ষিত সমাজ, আমি সকলোৱে কম বেছি বিজনেসৰ বিষয়ে জানো, বাট আমাৰ এনেকুৱা বহুত ইউথ দেখা গৈছে যিসকলে বিজনেসটক ইটিকিং কৰি থাকে, মানে বিজনেসটক ভাল নাপায়। এতিয়া বহুতে হয়তো ভাল পায় বিজনেসটক, এতিয়া কিছুমানে ভাল নাপাবও পাৰে, বাট আমি যিটো বিজনেসৰ কথা আলোচনা কৰিম হেতু আপোনালোকৰ টোটালি ডিফাৰেন্স। আপোনালোকৰ কোনো ধৰণৰ ডাঙৰ ইনভেষ্টমেন্টৰ প্ৰয়োজন নহব, সৰু এটা ইনভেষ্টমেন্টৰ প্ৰয়োজন হ'ব। হেতু হল 590 rupees, 590 টকা। 590 টকা দি আপোনালোকে এটা বিজনেস স্টাৰ্ট কৰিব, আপোনাৰ নিজা বিজনেস, আৰু আপুনি নিজে বিজনেসটো কৰিব পাৰিব। আৰু আপুনি কেৱল নিজে কৰিব হেতু নহয়, আপোনাৰ থ্ৰু দি আপুনি বেলেগকো বিজনেসটো কৰিবলৈ আপুনি বাধ্য কৰাব পাৰিব, আৰু বেলেগও আপোনাক সাপোৰ্ট কৰিব। এতিয়া আমাৰ বহুতো মানুহ আছে যিসকলে, আমাৰ বিশেষকৈ ইউথ সকলে মেক্সিমাম ভিডিও শেয়াৰ কৰে, যিবিলাক মানে নাচ গান এনেকুৱা কমেডি টাইপৰ ভিডিও বিলাক তেওঁলোকে বেছি শেয়াৰ কৰে। আপোনালোকৰ ইচ্ছা আপোনালোকে শেয়াৰ কৰক, বাট যিবিলাক আপোনালোকৰ উপকাৰত আহিব, যিবিলাক ভিডিও আপোনালোকে চালে আপোনালোকৰ উপকাৰত আহিব, সেইবিলাক ভিডিও আপোনালোকে শেয়াৰ নকৰে। তো আপোনালোকক অনুৰোধ কৰি কম, মই যিটো ভিডিও বনাই আছো আজি, কষ্ট কৰি খুব মেহনত কৰি ভিডিওটো বনাই আছো। এতিয়া চাওক, যদি আপোনালোকৰ মোৰ যিখিনি মেহনত হৈছে, মোৰ যিখিনি কষ্ট হৈছে, সেইখিনিৰ ফল যদি আপোনালোকে বুজি পায়, তেনেহলে আপোনালোকে 100% ভিডিও শেয়াৰ কৰিব, লাইকও কৰিব। ঠিক আছে, তো সেই ইমান কথা আলোচনা নকৰি আগবাঢ়িছো টপিকৰ ওপৰত। আমাৰ টপিক হল বিজনেস। আমি 590 টকা দি কেনেকৈ বিজনেস কৰিব পাৰিম, হেতু হল আমাৰ মেইন টপিক। এতিয়া 590 টকা দি বিজনেস কৰিবলৈ হলে এনেকুৱা কোনো বিজনেস নাই যে আপুনি 590 টকা দি কৰিব পাৰিব। একমাত্ৰ এটা বিজনেস আছে, হেতু হল ইউটেক ইনফোটেক প্ৰাইভেট লিমিটেড কোম্পানীৰ বিজনেস। আপোনালোকে হয়তো বহুতে শুনা নাই আৰু বহুতে শুনিছে, বাট মেক্সিমামে এইটো বিজনেস কৰা নাই, কাৰণ বিজনেসটো হল নেটৱৰ্ক মাৰ্কেটিং বিজনেস। এতিয়া হয়তো বহুতে ক'ব নেটৱৰ্ক মাৰ্কেটিংৰ বিজনেস আমি নকৰো, নেটৱৰ্ক মাৰ্কেটিং বিজনেস ভাল নহয়, মোক বহুতে কিবা কিবি ক'ব পাৰে। কিন্তু ময়ো এইটো প্ৰব্লেম ফেচ কৰিছো। বহুতে মোক কৈছে, কি কৰি আছা নেটৱৰ্ক মাৰ্কেটিং, কি বস্তু এইবিলাক, এনেই আল্টু ফাল্টু বস্তু। এতিয়া বহুতেই কিবা কিবি ক'ব, আপুনি নুশুনি আপোনাৰ কাম আপুনি চলাই যাওক, আপুনি 100% সাকসেস হ'ব। মই গ্যাৰান্টি দি কৈছো, আপোনালোকে 100% সাকসেস হ'ব। কমসে কম আপোনালোকে বেছি কষ্ট কৰিব নালাগে, 2 পৰা 3 মাহ আপুনি কষ্ট কৰক। যিকোনো বিজনেছত সফল হ'বলৈ গ'লে আপোনাক কষ্ট কৰিব লাগিব। এতিয়া আপুনি এটা গেলামালৰ বিজনেস কৰিছে, তাতে আপোনাৰ কি কৰিছে, 10 লাখ টকা এটা চালান লৈছে। তাতে 10 লাখ টকাৰ চালানত আপোনাৰ ফাৰ্স্ট যেতিয়া ষ্টাৰ্ট কৰা 1-1.5 বছৰ 2 বছৰ আপোনাৰ লছ হ'ব। আপোনাৰ যিখিনি 10 লাখ টকা মূলধন হেতু আপুনি ঘূৰাই নাপাব পাৰে। ঠিক আছে, আপোনাৰ প্ৰফিটটো দূৰৰ কথা, আপোনাৰ চালানখিনিও, আপোনাৰ যিখিনি মূলধন সেইখিনিও আপুনি ৰিটাৰ্ণ নাপাব পাৰে। কিন্তু আমাৰ যিটো বিজনেস, আপুনি 590 টকা দি 100% ৰিটাৰ্ণ পাব, 100% ৰিটাৰ্ণ পাব। এতিয়া নেটৱৰ্ক মাৰ্কেটিং বিজনেস বহুত আছে, বহুত চাইছে, আপোনালোকে এইটো কৰক। মই কৈছো এইটো কৰক, 100% আপোনালোকৰ প্ৰফিট হ'ব। কেনেকৈ হ'ব এইটো ডিটেইলছ মই আপোনালোকৰ আগত শেয়াৰ কৰিম। এতিয়া আমাৰ যি বিজনেস, ইয়াৰ কিছুমান আকৰ্ষণীয় মোষ্ট ইম্পৰ্টেন্ট কিছুমান কথা আমি আপোনালোকৰ আগত দাঙি ধৰিম, আৰু এই প্ল্যাটফৰ্মটো কেনেকুৱা প্ল্যাটফৰ্ম হেতু আপোনালোকে এইখিনি কথা ভালদৰে শুনিলে, বুজি পালে আপোনালোকে 100% সাকসেস হ'ব। এই বিজনেসটো আমাৰ কেইটামান টপিকে আকৰ্ষণ কৰি তোলে, সেই টপিকখিনি আপোনালোকৰ আগত দাঙি ধৰিছো। পাৱাৰ অফ ইউটেক USP ইউনিট সেলিং পইণ্ট নাম্বাৰ 1, ইনষ্টান্ট মানি। আপোনালোকৰ ইনষ্টান্ট মানি দিব এইটো প্ল্যাটফৰ্মে। ইউটেক ইনফোটেক প্ৰাইভেট লিমিটেড কোম্পানীয়ে ইনষ্টান্ট মানি আপোনালোকক দিব। ইনষ্টান্ট উইথড্ৰল 24/7 365 ডেজ। আপুনি 365 দিনৰ ভিতৰত 24 ঘণ্টা, দিনে ৰাতি 24 ঘণ্টা যেতিয়াই আপুনি উইথড্ৰল ল'ব বিচাৰে তেতিয়াই আপুনি উইথড্ৰল ল'ব পাৰে। এতিয়া উইথড্ৰ কিমান হ'ব, 190 টকাৰ পৰা 2 লাখ টকালৈকে আপোনাৰ কোনো চাৰ্জ নোহোৱাকৈ আপুনি উইথড্ৰল ল'ব পাৰিব। কোনো চাৰ্জ নাই, নো এডমিন চাৰ্জ, নো IMPS চাৰ্জ, নো হিডেন চাৰ্জ,
কোনো ধৰণৰ চাৰ্জ নাই, আনলিমিটেড ৱে আছে, আনলিমিটেড আৰ্নিং চ'ৰ্চ আছে, মাল্টিপুল আৰ্নিং চ'ৰ্চ আছে ইয়াত ইনকাম কৰিবলৈ। তাৰপিছত ফেমিলি চিকিউৰিটি উইথ নমিনি ফেচিলিটি, আপোনাৰ ফেমিলি চিকিউৰিটি দিব, লগতে নমিনি ফেচিলিটিও আমাৰ এইটো প্লেটফৰ্মত এইটো কোম্পানীত আছে। লগতে কোম্পানীৰ টাৰ্ণঅভাৰ 1% ৰয়েলটি ষ্টাৰ্টিং ফ্ৰম সেকেন্ড লেভেল। যেতিয়া আপুনি সেকেন্ড লেভেল এচিভ কৰিব, ফাৰ্ষ্ট দুটা খোজ আপুনি আগবাঢ়ি গ'লেই আপোনাক কোম্পানীৰ ফালৰ পৰা 1% ৰয়েলটি ইনকাম আপোনাক দিব। কোম্পানীৰ যিটো টাৰ্ণঅভাৰ হ'ব, টোটাল টাৰ্ণঅভাৰ, এটা কথা আপোনালোকে বুজি লওক, যিটো কোম্পানীৰ বৰ্তমানলৈকে 18 লাখতকৈ অধিক ইউজাৰ আছে, অধিক বিজনেছমেন আছে, সেইটো কোম্পানীত আপোনাৰ 1% টাৰ্ণঅভাৰ দিলে আপুনি কিমান টকা পাব পাৰে, ঠিক আছে? তো সেইটো আপোনালোকে বুজি পালে। তাৰপিছত আনলিমিটেড পেচিভ ইনকাম, ইয়াত কোনো লিমিটেড বুলি কোনো কথা নাই, ইয়াত সব আনলিমিটেড পেচিভ ইনকাম আছে। ডেইলি নিডেড ছাৰ্ভিচ, যিবিলাক আপোনাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা ছাৰ্ভিচ, সেই ছাৰ্ভিচবোৰৰ পৰিপ্ৰেক্ষিতত পেচিভ ইনকাম আমি পাম। কেনেকুৱা ছাৰ্ভিচ আছে সেই ছাৰ্ভিচবোৰ আমি অলপ পিছত আলোচনা কৰি আছো। তাৰপিছত হ'ল পাৰ ডে 10% কোম্পানী টাৰ্ণঅভাৰ ৰয়েলটি, কোম্পানী যিখিনি টাৰ্ণঅভাৰ হ'ল তাৰ পৰা 10% আপুনি ৰয়েলটি পাব। মান্থলি 5% ৰিৱাৰ্ড ইনকাম পাব। মান্থলি কি পাব? 5% ৰিৱাৰ্ড ইনকাম পাব। এপ্লিকেশ্যন বেছ ইণ্ডিয়ান ফাৰ্ষ্ট ডাইৰেক্ট চেলিং কোম্পানী। এপ্লিকেশ্যন বেছ, এইটো কোনো প্ৰডাক্ট বেছ নহয় আমাৰ, এইটো হ'ল এপ্লিকেশ্যন বেছ ইণ্ডিয়াজ ফাৰ্ষ্ট ডাইৰেক্ট চেলিং কোম্পানী। এইটো আমাৰ লিগেলি গভৰ্ণমেণ্ট গাইডলাইন ফ'ল' কৰি ডাইৰেক্ট চেলিং কোম্পানীটো তৈয়াৰ কৰিছে। এইটো এটা ইজি ডুইং বিজনেছ হয়। নো এনি চাৰ্জ অফ কাষ্টমাৰ হেবিটছ, কোনো ধৰণৰ চাৰ্জ ইয়াতে ইনক্লুড কৰা নহয়। নো ৰিস্ক, নো লাইবিলিটি, কোনো ধৰণৰ ৰিস্ক নাই। যিটো বিজনেছ ইয়াতে কোনো ধৰণৰ ৰিস্ক নাই, কোনো ধৰণৰ লাইবিলিটি নাই, নো লেগ মেইনটেনেন্স নাই, নো কেপিং, নো মেটচিং, কোনো ধৰণৰ হেৰাফেৰি এইটো কোম্পানীত নাই। এতিয়া আমি যিখিনি পইণ্টত আলোচনা কৰিলোঁ, এইখিনি পইণ্টত বিহুত আপোনালোকে যিখিনি চাব পাৰিলে, যিখিনি পইণ্টত মই আলোচনা কৰিলোঁ আপোনালোকৰ আগত, এইখিনি পইণ্ট আপোনালোকে যদি ভালদৰে শুনা পাইছে, যিসকলে ভালদৰে শুনা নাই, আপোনালোকে বেক কৰি আকৌ ভিডিঅ'টো চাব পাৰে। মই যিখিনি আলোচনা কৰিলোঁ, এটা মানুহৰ কাৰণে এইখিনি হ'লে পাৰফেক্ট, কাৰণ ইয়াতে বহুত কিবা কিবি আছে। আপোনাৰ যিটো কোম্পানী হয়, ইয়াতে কোম্পানীৰ যিখিনি ইউনিট চেলিং পইণ্ট আছে, গোটেইখিনি আমি ইয়াতে আলোচনা কৰিছোঁ। ইয়াৰ পিছত আৰু আছে এইটো কোম্পানীৰ পৰা কেনেকৈ ইনকাম কৰিব পাৰিম। এতিয়া আমি যিখিনি আলোচনা কৰিছোঁ, ইয়াতে আপোনালোকৰ গোটেইখিনি ফুটি উঠা নাই, ইয়াতে জাষ্ট মই হেডলাইনখিনি আপোনালোকক কৈ দিছোঁ। এতিয়া বিতংভাৱে আলোচনা কৰিম। তো বিতংভাৱে আলোচনা কৰাৰ আগতে আমাৰ যিটো বিজনেছ আছে, যিটো কোম্পানী আছে, সেইটো কোম্পানীততো আমি বেছি ইনভেষ্ট কৰিব নালাগে। মই আগতেই কৈছোঁ 590 টকা ইনভেষ্ট কৰিব লাগে আপোনালোকৰ, আৰু 590 টকা ইনভেষ্ট কৰাৰ লগে লগে আপুনি বিজনেছ কৰিবলৈ এলিজিবল হ'ব। আৰু ইয়াৰ পিছত আপোনালোকে মই যিখিনি আগতে ক'লোঁ সেইখিনি বেনিফিট আপুনি পাব। তাৰপিছত ইয়াতে 12 ধৰণৰ, এটা নহয় দুটা নহয়, 12 ধৰণৰ ইনকাম কৰিবলৈ আপুনি সুবিধা পাব। সেই 12 ধৰণৰ ইনকাম কি? ফাৰ্ষ্ট কেছবেক ইনকাম। আমি যিটো ছাৰ্ভিচৰ কথা আগতে কৈ আহিছোঁ আপোনালোকক, আমি কি ছাৰ্ভিচৰ কথা আপোনালোকক কৈছিলোঁ, সেইটো হ'ল আনলিমিটেড পেচিভ ইনকাম ফ্ৰম ডেইলি নিড ছাৰ্ভিচ। যিটো আপোনালোকৰ দৈনন্দিন জীৱনত প্ৰয়োজন হয়, আনলিমিটেড পেচিভ ইনকাম তাৰ পৰা পাব। এতিয়া পেচিভ ইনকাম কি? পেচিভ ইনকাম হ'ল আপোনাৰ কেছবেক চিষ্টেম। কেছবেক হিচাপত B2B বিজনেছত যেনেকুৱা হয়, আপুনি এটা বিজনেছ কৰি আছে, এজনে আপোনাৰ পৰা আপুনি কি কৰিলে বিজনেছ এটা কৰি আছে, তাৰ পৰা আপুনি এটা প্ৰডাক্ট বা এটা ছাৰ্ভিচ ল'লে, তাৰ পৰা আপুনি কি পাব? কমিশ্যন পাব। সেইটো হ'ল আমাৰ পেচিভ ইনকাম। কেছবেক ইনকামটো আমাৰ পেচিভ ইনকামত আহি গ'ল। তাৰপিছত আহিল ৰেফাৰ ইনকাম। তো ৰেফাৰ ইনকামটো আপোনাৰ ডাইৰেক্ট যিবিলাক আপোনাৰ লেভেল 1ত থাকিব, আপুনি যিবিলাক ডাইৰেক্ট জইন কৰাব, তাৰ পৰা আপুনি 40% কৈ কমিশ্যন পাব। এতিয়া 40% কমিশ্যন আপোনাৰ ডাইৰেক্ট 590 টকাৰ ভিতৰত নহয়, যিটো ID গ্ৰীণ কৰোঁতে 590 টকা লাগে, কিন্তু সেই 590 টকা ডাইৰেক্ট নহয়, তাৰ পৰা আপোনাৰ ৰাউণ্ড ফিগাৰ 500 হ'ব।
500 টকাৰ পৰা আপোনাৰ 40% কমিশ্যন দিয়া হ'ব 40% কমিশ্যন হ'লে আপোনাৰ কি হয় 200 টকা হয় তো 200 টকাৰ পৰা আকৌ TDS প্ৰত্যেকটো আপোনাৰ হেৰিত আপোনাৰ TDS কাটিব 5% কৈ তাৰ পিছত লেভেল 2 ত আহিব 8% কমিশ্যন তাত পাব আপুনি 40 টকা 8% কমিশ্যনত আপুনি পাব 40 টকা তাৰ পৰা TDS কাটিব 5% তো আপুনি 38 টকা পাব তাৰ পিছত আপোনাৰ লেভেল 3 ত আহিল 4% আপোনাৰ আহিব 20 টকা তাৰ পিছত লেভেল 4 ত আহিব আপোনাৰ 2% আহিব আপোনাৰ 10 টকা লেভেল 5 to 20 ত আহিব আপোনাৰ 5 টকা তাৰ পৰা আপোনাৰ 5% TDS তো গোটেইখিনি মিলাই আপোনাৰ যেটো ইনকাম আহিব এটা ডাঙৰ এমাউন্টৰ ইনকাম আহিব তো ৰেফাৰেল ইনকামটো এনেকুৱা টাইপৰ হয় ৰেফাৰ ইনকামটো আহি গ'ল ইয়াৰ পিছত ইয়াতে টিম পাৰফৰমেন্স বোনাছ যেহেতু নেটৱৰ্ক মাৰ্কেটিং বিজনেস হয় টিমটো তো থাকিবই আপোনাৰ টিম হ'ব লাগিব ইয়াতে টিম কেনেকুৱা হ'ব লাগিব কিমানজন টিম হ'ব লাগিব কিমানজন টিম হলে আপুনি লেভেল এচিভ কৰিব কি লেভেল আছে গোটেইখিনি আমি নেক্সট অলপ পিছত আলোচনা কৰিম আপোনালোকে ভিডিওটো স্কিপ নকৰে যেন ঠিক আছে মই আপোনালোকক ৰিকুৱেষ্ট কৰি গৈছো আপোনালোকে ভিডিওটো কোনো ধৰণৰ স্কিপ নকৰিব এতিয়া 3 নম্বৰত হল আমাৰ টিম পাৰফৰমেন্স বোনাছ ইনকাম টিম সুপাৰ পাৰফৰমেন্স বোনাছ ইনকাম ৰয়্যালটি ইনকাম মোবাইল ফান্ড ৰিৱাৰ্ড ইনকাম এতিয়া ৰয়্যালটি ইনকামৰ কথা আমি আগতেই কৈছো তথাপিও ইয়াতে 12 ধৰণৰ ইনকামৰ কথা যেহেতু কোৱা হৈছে এতিয়া কি হল আমাৰ মোবাইল ফান্ড ৰিৱাৰ্ড ইনকাম বাইক ফান্ড ৰিৱাৰ্ড ইনকাম মানে এবিলাক ফান্ড হয় ইয়াৰ পৰিপ্ৰেক্ষিতত আমি কি পাম পইচা পাম টকা পাম ঠিক আছে ৰিৱাৰ্ড পাম ইয়াত বাইকৰ বিনিময় আমি কি পাম 1.5 লাখ পাম এটো ডেইলি মান্থ বেসিস এবিলাক হয় কাৰ ফান্ড ৰিৱাৰ্ড ইনকাম লাক্সাৰি কাৰ ফান্ড ৰিৱাৰ্ড ইনকাম হাউস ফান্ড ৰিৱাৰ্ড ইনকাম সুপাৰ ক্লাব ইনকাম আৰু ৰিপাৰচেজ ইনকাম এই 12টা হল 12 ধৰণৰ ইনকাম আমাৰ কাৰণে মুকলি হৈ যাব যেতিয়া আমি 590 টকা দি এটো কোম্পানীত জয়েন কৰিম এতিয়া কথা হল যিখিনি আমাৰ 12 ধৰণৰ ইনকাম সেই ইনকামখিনি আমি কেনেকৈ কৰিম আৰু আমাৰ ক্যাশবেক কেনেকুৱা হ'ব ৰেফাৰ ইনকাম কেনেকুৱা হ'ব টিম পাৰফৰমেন্স আমি যিখিনি 12 ধৰণৰ কথা আলোচনা কৰিলো 12 ধৰণৰ টপিকত আলোচনা কৰিলো এইখিনি আমি কেনেকুৱা বস্তু আমি কেনেকৈ বুজি পাম আপোনালোকে কেনেকৈ বুজি পাব মই গোটেইখিনি আপোনালোকক A to Z আপোনালোকক বুজাবলৈ চেষ্টা কৰিম ইয়াৰ মাজত অলপ ভুল ত্ৰুটি হ'ব পাৰে আপোনালোকে মাৰ্জনা কৰিব আপোনালোকৰ সন্মুখত মই এটা PDF দাঙি ধৰিছো এটা প্ৰজেক্ট দাঙি ধৰিছো ওয়েলকাম টু দা গোল্ড বিজনেস অপৰচুনিটি তো আমাৰ যেটো বিজনেস হয় এটো গোল্ড বিজনেস বুলি কোৱা হয় আৰু এতিয়া আমাৰ গোল্ড কি আমাৰ যেটো গোল হ'ব আমাৰ যেটো সপোন হ'ব আকা হ'ব হেতু হল আমাৰ এটা ঘৰ এই বিলা ঠিক আছে এই বিলা যাক আমি কি বুলি কওঁ কোহিনুৰ বুলি কওঁ এটা কোহিনুৰ হাউস আপোনালোকৰ কাৰণে ওয়েট কৰি আছে আপোনালোকে এটো এচিভ কৰিব পাৰিব তো কেনেকৈ এচিভ কৰিব আমাৰ গোলটো তো হৈ গল এ কোহিনুৰ হাউস এটা কোহিনুৰ ঘৰ এটা ভাল চাই ঘৰ তো সেই ঘৰটো এচিভ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আৰু ইয়াৰ মাজতেই মই যিখিনি কথা আলোচনা কৰিম ইয়াৰ মাজতেই মই আগতে যি 12 ধৰণৰ ইনকামৰ কথা আলোচনা কৰিছো হেতু ফুটি উঠিব স্টাৰ্ট কৰিছো আমাৰ কোম্পানীৰ নাম হল ইউটেক ইনফোটেক প্ৰাইভেট লিমিটেড ইউটেক ড্ৰিমস কাম ট্ৰু আমাৰ কোম্পানীৰ ট্যাগলাইন হল ইউটেক ড্ৰিমস কাম ট্ৰু এতিয়া আপোনালোকে হয়তো কোম্পানীৰ ডিটেইলছ ভালদৰে নাজানে এতিয়া কোম্পানীৰ CMD কোন ডাইৰেক্টৰ কোন আপোনালোকৰ সন্মুখত এয়া CMD চন্দ্ৰবান সিং ৰজত তেও এজন লয়াৰ আছিল আৰু ডাইৰেক্টৰ বিনোদ কুমাৰ এতিয়া কোম্পানীটো কেতিয়া ৰেজিষ্ট্ৰেচন হৈছে কেতিয়া এস্টাবলিশড হৈছে কোড এস্টাবলিশড হৈছে গোটেইখিনি কথা আপোনালোকক ক'ব বিচাৰিছো কোম্পানীটো ৰেজিষ্ট্ৰেচন হৈছে জয়পুৰ ৰাজস্থানত 30 ডিসেম্বৰ 2020 চনত ইয়াৰ পিছে তাহলে আমাৰ আপুনি কোম্পানী জয়েন কৰিলে 590 টকা দিলে তাৰ বিনিময়ত আপুনি কি পাব তাৰ বিনিময়ত আপুনি 500 BB পাব প্ৰত্যেকটো BBৰ মূল্য আছে আপোনালোকক বুজাই দিয়া হ'ব ইয়াৰ অলপ পিছতেই তো 500 BB পাব আৰু এটো কোম্পানীৰ 12 ধৰণৰ ইনকাম কৰিবলৈ আপুনি সুযোগ পাব সুবিধা পাব আৰু কোম্পানীৰ যিখিনি সার্ভিস আছে এপস আছে ওয়েবসাইট আছে সকলোখিনি আপুনি এক্সেস পাব মাত্ৰ 590 টকাত
ইয়াৰ পিছত আমাৰ কিছুমান প্ৰডাক্টছো আছে প্ৰডাক্টছখিনি আপোনালোকে ইয়াতে চাব পাৰিছে আৱাৰ ৱেলনেছ প্ৰডাক্টছ আমাৰ কিছু ৱেলনেছ প্ৰডাক্টছো আছে আপোনালোকে ইয়াত চাব পাৰিছে ৱেলনেছ প্ৰডাক্ট তাৰপিছত ৱেলনেছ প্ৰডাক্টছ বহুত কিবা কিবি আছে গ্ৰীণ টি লেমন টি তাৰপিছত আছে আমাৰ কোম্পানীৰ ইউটেক প্ৰডাক্টখিনি এইখিনি এয়া আপোনালোকে চাব পাৰিছে বেগ ইউটেক পাৰ্টছ ইউটেক মেন্স বেল্ট তাৰপিছত আমাৰ সাৰ্ভিস কি আছে ITR ট্ৰেডমাৰ্ক MSME GST ISO ৰেজিষ্ট্ৰেশ্যন IEC ৰেজিষ্ট্ৰেশ্যন পেন কাৰ্ড ষ্টাৰ্টআপ ইণ্ডিয়া ৰেজিষ্ট্ৰেশ্যন কপিৰাইট ফুড লাইচেন্স এইবিলাক গোটেইখিনি আমাৰ আছে আমি এক্সেছ পাম গোটেইখিনি ইয়াৰ পিছত আমাৰ এফিলিয়েট সাৰ্ভিসও আছে এফিলিয়েট সাৰ্ভিস ইউটিলিটি বিলছ HP পেট্ৰলছ বেংকিং ৰিচাৰ্জ ফাষ্টেগ গেছ বুকিং শ্বপিং ডিমেট একাউণ্ট পেন কাৰ্ড এইখিনি গোটেইখিনি আপোনালোকে পাই যাব তাৰপিছত আমাৰ যিটো মেইন টপিক সেইটো হ'ল আমাৰ যিটো মেইন টাৰ্গেট সেইটো হ'ল আমি ইয়াতে ৰেংক কেনেকৈ এচিভ কৰিম আৰু ৰেংক প্ৰত্যেকটো ৰেংকৰ কাৰণে আমাৰ কি কি গিফ্ট আছে কোম্পানীৰ ফালৰ পৰা কি কি সুবিধা দিব আমাক এইখিনি বিষয়ে এতিয়া আলোচনা কৰিম তো এট ফাৰ্ষ্ট আলোচনা কৰি লৈছোঁ ৰেংক এণ্ড ৰয়েলটি ইনকাম ইয়াৰ পিছত আমি আলোচনা কৰিম ইয়াৰ প্ৰত্যেকটো ৰেংকৰ কাৰণে আমাৰ কাৰণে কি কি বস্তু আছে কি কি গিফ্ট আছে কোম্পানীৰ ফালৰ পৰা আমাক কি দিব এই বিষয়ে আলোচনা কৰিম তো ফাৰ্ষ্ট আমি আলোচনা কৰিম ৰেংক এণ্ড ৰয়েলটি ইনকাম তো ৰেংক এণ্ড ৰয়েলটি ইনকামৰ যিটো বিজনেছ ভেলু হ'ব লাগিব ফাৰ্ষ্ট ব্ৰঞ্জ লেভেলত সেইটো হ'ব লাগিব 7500 BB এতিয়া মই আপোনালোকক ফাৰ্ষ্টতে কৈছিলোঁ প্ৰত্যেকটো BBৰ এটা ভেলু আছে এতিয়া আপোনালোকৰ সন্মুখত এয়া 7500 BB হ'লে আপুনি কি হ'ব ব্ৰঞ্জ লেভেল পাব এতিয়া ব্ৰঞ্জ লেভেল পালে আপুনি কি পাব এটা গিফ্ট পাব এতিয়া গিফ্ট কিমান টকা হ'ব সেইটো আপোনাৰ 200 হ'ব পাৰে 500 হ'ব পাৰে সেইটো মান্থলি বেছ হয় প্ৰত্যেক মাহত হয় ঠিক আছে ইয়াৰ পিছত BB ইকুৱেল 5 ব্ৰঞ্জ এতিয়া আপোনাৰ আন্ডাৰত এতিয়া আৰু এটা কথা মই আগতে কোৱা নাই পাহৰি গৈছিলোঁ এতিয়া 7500 BB যে লাগিব সেইটো আপুনি ক'ৰ পৰা পাব 7500 BBৰ কাৰণে ফাৰ্ষ্ট আপুনি জইন কৰিলে 500 BB পালে ইয়াৰ পিছত আপোনাৰ আন্ডাৰত যিমানখিনি আপুনি জইন কৰিব আপুনি যিমানখিনি জইন দিব আপোনাৰ আন্ডাৰত গোটেইখিনিৰ পৰা আপুনি ডাইৰেক্ট কি পাব 500 BB কৈ পাই যাব 500 BB পইণ্ট পাব আপোনালোকে হিচাপ কৰিব পাৰে 7000 এতিয়া 500 তো আপোনাৰ ডাইৰেক্ট হ'ল আৰু বাকি ৰল 7000 এতিয়া 7000ৰ কাৰণে আপোনাক লাগিব মাত্ৰ 14 জন মানুহ 14 জন আপোনাক দি 15 জন এতিয়া 15 জন মানুহ মিলি আপোনাৰ কি হ'ল এটা আপুনি লেভেল পালে হেতু হ'ল ব্ৰঞ্জ লেভেল এতিয়া আকৌ সিলভাৰ লেভেল এচিভ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব সিলভাৰ লেভেল এচিভ কৰিবৰ কাৰণে 5টা ব্ৰঞ্জৰ কথা ইয়াতে কৈছে BB ইকুৱেল 5 ব্ৰঞ্জ এতিয়া 5টা ব্ৰঞ্জৰ কাৰণে ব্ৰঞ্জ লবলৈ গলে আমি কিমান জন মানুহক জয়েন কৰিব লাগিব এতিয়া 5টা ব্ৰঞ্জৰ কাৰণে 75 জন মানুহক আমি জয়েন কৰিব লাগিব হেতু আপোনাৰ নিজৰ পক্ষে সম্ভৱ নহয় হেতু যদি আপোনাৰ ক্যাপাসিটি আছে আপুনি পাৰিব আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কি হৈছে আপোনাৰ তলত আপুনি যিখিনি জয়েন কৰিলে 15 জন জয়েন কৰিলে তাৰ ভিতৰত যদি কোনো 5 জন ব্ৰঞ্জ হয় তেনেহলে আপুনি সিলভাৰত গৈ পাব অটোমেটিক সিলভাৰত গৈ পাব আৰু যদি তাৰ মাজত দুটা বা তিনিটা ব্ৰঞ্জ হৈছে বাকিখিনি ব্ৰঞ্জ হোৱা নাই তেওঁলোকক ক্যালকুলেট কৰি গোটেইখিনি এটা এজনে হয়তো 5টা কৰিছে এজনে 10টা কৰিছে এনেকৈ হিসাব কৰি তথাপিও আপুনি সিলভাৰত গৈ পাব ঠিক আছে তাৰ পিছত সিলভাৰৰ পিছত আহিল আমাৰ গোল্ডৰ কাৰণে আমাৰ কিমান লাগিব এতিয়া 5টা সিলভাৰ আপোনাৰ তলত হ'ব লাগিব আপুনি সিলভাৰ আপোনাৰ তলত 5টা সিলভাৰ হলে আপুনি কি হ'ব গোল্ড পাব এতিয়া 75 * 5 হলে 75 * 5 হলে আপোনাৰ হ'ব 375 জন এতিয়া 375 জন টোটাল মানুহ হলে আপুনি কি হ'ব গোল্ডত গৈ পাব এতিয়া ৰ্যাঙ্ক এচিভ কৰা ইমান জটিল নহয় আপুনি হয়তো ডাইৰেক্ট লগাইছে 50 জনৰ ভিতৰত আপোনাৰ তো 10 জন মানুহ কাম কৰা মানুহ আপুনি পাই যাব তেওঁলোকে যদি ভালকৈ কাম কৰে তেনেহলে আপুনি অটোমেটিকলি আপুনি ৰ্যাঙ্ক বিলাক এচিভ কৰি যাব আৰু লগতে তেওঁলোকেও ৰ্যাঙ্ক এচিভ কৰিব তো এনেকুৱা হল আমাৰ বিজনেস আৰু ইয়াৰ গোটেইখিনি আপোনালোকে ইয়াতে চাব পাৰিছে প্ৰত্যেকটো লেভেলৰ কাৰণে 5টা যোগ কৰিব দিছে তো এইখিনি আপোনালোকে গোটেইখিনি আপোনালোকৰ এপছতেই পাই যাব মই আপোনালোকৰ এপছটো আপোনালোকক দেখাই দিম এপছৰ কোড কেনেকুৱা কি পাব ঠিক আছে তো ইয়াৰ পিছত আমি যিখিনি আলোচনা কৰিছিলো
টিম পাৰফৰ্মেঞ্চ বোনাছ। টিম পাৰফৰ্মেঞ্চ বোনাছ ইনকাম ইয়াতে আপোনালোকে পাই গৈছে যিটো ৰয়েলটি ইনকাম 1% চিলভাৰত গ'লে আপুনি পাব। তাৰপিছত আপোনাৰ ৰয়েলটি ৰিপাৰ্চেছ সেইটো আপুনি 5% পাব, আৰু গোল্ডত গ'লে 1.50% পাব, আৰু ইফালে 6% পাব, আৰু ইফালে আপোনাৰ মান্থলি বেজ BV পাব। তো এনেকুৱাকৈ আপুনি টিম পাৰফৰ্মেঞ্চ বোনাছ আৰু টিম ছুপাৰ পাৰফৰ্মেঞ্চ বোনাছবিলাক এনেকুৱা হিচাপত আপুনি পাই থাকিব। ইয়াৰ পিছত ছাপোজ ধৰি লওক মই ছেকেণ্ড ৰেংকত উপনীত হৈছোঁ। ছেকেণ্ড ৰেংক মই আগতে কৈছোঁ মাত্ৰ কোম্পানীৰ 2 খোজ ভৰি দিলেই আপুনি কি পাব, ছেকেণ্ড ৰেংক পাব। ইয়াৰ কাৰণে আপোনাৰ মাত্ৰ কিমান হ'ব, আপোনাৰ তলত 15 জন মানুহ জইন কৰিব, আৰু 15 জনৰ ভিতৰত 5 জনে 15 জনকৈ জইন কৰিব। লগে লগে আপুনি কি পাব, এচিভ কৰিব ছেকেণ্ড ৰেংক কোম্পানীৰ, সেইটো হ'ল চিলভাৰ ৰেংক এচিভ কৰাৰ লগে লগে আপোনাক কোম্পানীৰ ফালৰ পৰা প্ৰত্যেক মাহে 10,000কৈ মোবাইল ৰিৱাৰ্ড ফাণ্ড দিয়া হ'ব, আৰু লগতে কোম্পানীৰ 1% বিজনেছ টাৰ্ণঅভাৰ আপোনাক দিয়া হ'ব। সেইটো মই আগতেই কৈছোঁ ফাৰ্ষ্ট টপিকত। ইয়াৰ পিছত কোম্পানীৰ যিটো গোল্ড ৰেংক আছে সেইটো ৰেংক আপুনি এচিভ কৰিলে আপুনি বাইক ৰিৱাৰ্ড ফাণ্ড পাব, যিটোৰ প্ৰাইচ হ'ল 1 লাখ টকা। এতিয়া আপুনি যেতিয়াই গোল্ড লেভেলত যাব লগে লগে আপোনাক 1 লাখ টকাৰ বাইক ফাণ্ড দিব। তাৰপিছত কোম্পানীৰ ফালৰ পৰা 1% কোম্পানীৰ টাৰ্ণঅভাৰ ভেলু আপোনাক প্ৰভাইড কৰিব, আৰু এই যিটো 1 লাখ টকা সেইটো আপুনি মান্থলি বেজ পাব, আৰু ইয়াৰ উপৰিও আপুনি ইলিজিবল হ'ব আমাৰ কোম্পানীৰ যিবিলাক এনিভাৰ্চাৰী প্ৰগ্ৰাম আছে সেই এনিভাৰ্চাৰী প্ৰগ্ৰামত এটেণ্ড হ'বলৈ। ইয়াৰ পিছত আমাৰ যিটো নেক্সট এচিভমেণ্ট আছে সেইটো হ'ল কাৰ্ড ৰিৱাৰ্ড ফাণ্ডত আপুনি পাব 5 লাখ টকা, আৰু সেইটো মান্থলি বেজ পাব, আৰু 1% কোম্পানী বিজনেছ টাৰ্ণঅভাৰ পাব, 1.5% পাব, ইয়াতে মানে অলপ লিখিছে। তাৰপিছত ইয়াৰ কাৰণে আপুনি প্লেটিনিয়াম ৰেংক এচিভ কৰিব লাগিব। প্লেটিনিয়াম ৰেংক এচিভ কৰাৰ লগে লগে আপোনাক কাৰ ৰিৱাৰ্ড ফাণ্ড দি দিয়া হ'ব, কোম্পানীৰ ফালৰ পৰা দি দিব 5 লাখ পাৰ মান্থ হিচাপে, আৰু 1% কোম্পানীৰ CTO বোনাছ পাব। ইয়াৰ উপৰিও আপুনি নেশ্যনেল এয়াৰ টিকেটৰ সুবিধা পাব, যিটোৰ দাম আছে 10,000 টকা। আপুনি কোম্পানীৰ যিবিলাক এনিভাৰ্চাৰী প্ৰগ্ৰাম হয় সেইবিলাকত যাবৰ কাৰণে, দূৰ দূৰণি দেশত আপুনি ভ্ৰমণ কৰিবৰ কাৰণে আপোনাক সেইবিলাক দিব, কোম্পানীৰ য'ত আপোনাৰ কি হয় প্ৰগ্ৰাম হয় তাত উপনীত হ'বৰ কাৰণে। ইয়াৰ পিছত আহিল আমাৰ ডায়মণ্ড ৰিৱাৰ্ড ফাণ্ড। ইয়াৰ কাৰণে আপোনাক দিব কোম্পানীৰ ফালৰ পৰা 50 লাখ টকাৰ কাৰ ৰিৱাৰ্ড ফাণ্ড, আৰু লগতে ইণ্টাৰনেশ্যনেল টিকেট 30,000 টকাৰ প্ৰমোশ্যন টিপছ আপোনাক কোম্পানীৰ ফালৰ পৰা দি দিব, লগতে 1% টাৰ্ণঅভাৰটো পাবই। ইয়াৰ পিছত আহিল আমাৰ কোহিনুৰ ফাণ্ড, লাক্সাৰী হাউচ ৰিৱাৰ্ড ফাণ্ড, যাক আমি ব্লু ডায়মণ্ড বুলি কওঁ। ইয়াৰ প্ৰাইচ হ'ল 1 crore টকা। 1 crore টকাত আপুনি কি পাব, প্ৰত্যেক মাহে পাই থাকিব, লগতে কোম্পানীৰ ফালৰ পৰা 1% শ্বেয়াৰ আপুনি পাব, টাৰ্ণঅভাৰ পাব, আৰু ইয়াৰ কাৰণে আপোনালোকে বহুত কিবা কিবি যিটো আমাৰ গোল আছিল সেইটো আমি এচিভ কৰিলোঁ, সেইটো হ'ল ব্লু ডায়মণ্ড, যিটো 1 crore এটা হাউচ ৰিৱাৰ্ড ফাণ্ড। তো যিখিনি আলোচ্য বিষয় আছিল আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। ইয়াৰ পিছত আপোনালোকৰ আৰু অলপ আলোচ্য বিষয় আছে, সেইখিনি হ'ল আমাৰ কোম্পানীৰ লিগেলি। আমাৰ কোম্পানীত কি বস্তু আছে, কি বস্তু নাই, লিগেলি ৰেজিষ্ট্ৰেশ্যন আছে নে নাই, সেইটো চাবৰ কাৰণে আপোনালোকে চিম্পলি আমাৰ এপ্লিকেশ্যনত গ'লে আপোনালোকে চাব পাৰিব কোম্পানীৰ এইবিলাক বস্তু। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। কোম্পানীৰ চাৰ্টিফিকেট আছে, ট্ৰেডমাৰ্ক আছে, টেন নম্বৰ আছে, GST আছে, পেন নম্বৰ আছে, ষ্টাৰ্টআপ ইণ্ডিয়া আছে, আৰু কোম্পানীৰ চাৰ্টিফিকেট ISO চাৰ্টিফিকেট আছে, MSME, MSA, গোটেই যিখিনি ডাঙৰ কোম্পানীৰ থাকে সেইখিনি গোটেইখিনি বস্তু আমাৰ কোম্পানীৰ আছে। যেনেকুৱা ধৰক টাটা বিৰলা কোম্পানীত আছে, টাটা আম্বানী কোম্পানীত আছে, তেওঁলোকৰ যি ডকুমেণ্টছ আছে আমাৰ ইউটেক ইনফোটেক প্ৰাইভেট লিমিটেড কোম্পানীৰ সেইখিনি বস্তু অলৰেডি আছে। আপোনালোকে এপ্লিকেশ্যনত গ'লে চাব পাৰিব। মই আপোনালোকক এতিয়া এপ্লিকেশ্যনটো শ্বেয়াৰ কৰিব বিচাৰিম। এপ্লিকেশ্যন আমাৰ দুটা এপ্লিকেশ্যন আছে। আপোনালোকে চিম্পলি কি কৰিব, গুগল প্লে ষ্টৰত গৈ চাৰ্চ কৰিব
ইউটেক সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত ইউটেক বিজনেছ আৰু ইউটেক ৰিচাৰ্চ দুটা এপছ আপোনালোকৰ সন্মুখত আহি যাব। মই আপোনালোকক স্ক্ৰীনত দেখাই আছোঁ। এটা হ'ল ইউটেক বিজনেছ আৰু এটা হ'ল ইউটেক ৰিচাৰ্চ। তো এট ফাৰ্ষ্ট আপোনালোকক মই দেখাব বিচাৰিম ইউটেক বিজনেছটো, কাৰণ ইউটেক বিজনেছত আমি কি কৰিব পাৰোঁ নকৰিব পাৰোঁ গোটেইখিনি ইয়াতে লুকাই আছে। তো ইয়াতে আপোনালোকে চাব পাৰিছে ফাৰ্ষ্ট আমি ইয়াতে পাছবুক আপোনালোকে এইখিনি চাই ল'ব। ইয়াৰ পিছত আমাৰ যিখিনি আলোচ্য বিষয় আছিল যে এপ্লিকেশ্যনত আপোনালোকে কোম্পানীৰ লিগেলি ডকুমেণ্টছখিনি চাব পাৰিব, সেইটো হ'ল অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে গ্যালাৰী চাব পাৰিব। গ্যালাৰীত গৈ আপোনালোকে ইয়াতে গ্যালাৰীৰ আপোনালোকৰ প্ৰত্যেক দিনে আপডেটখিনি পাই থাকিব। ইয়াৰ পিছত ইফালে থাকিব পিডিএফত আপুনি অলপ স্ক্ৰল ডাউন ইয়াতে আপোনালোকে চাব পাৰিছে পিডিএফত ইয়াত MCA ৰেজিষ্ট্ৰেশ্যন নিউ দিল্লী, MCA ৰেজিষ্ট্ৰেশ্যন ৰাজস্থান, তাৰপিছত GST চাৰ্টিফিকেট গোটেইখিনি আমাৰ কোম্পানীৰ আছে। আপোনালোকে এইখিনি গোটেইখিনি ভিউ কৰি আপোনালোকে চাব পাৰিব। মই এটা আপোনালোকক চিম্পলি দেখাই দিছোঁ, যিটো আমাৰ MCA একনলেজমেণ্ট আছে সেইটো আপোনালোকক ৰিড কৰি দেখাই দিছোঁ। আপোনালোকে এইখিনি গোটেইখিনি পাই যাব আপোনালোকৰ এপ্লিকেশ্যনত। আপোনালোকৰ যিটো ছফ্টৱেৰ দিয়া হ'ব তাতে গোটেইখিনি আপোনালোকে পাই যাব। তো এইখিনি আপোনালোকে চাব পাৰিলে। ইয়াৰ পিছত আমাৰ ইয়াৰ পৰা আৰু কি সুবিধা আছে, ইয়াৰ পৰা আমি শ্বপিং কৰিব পাৰোঁ, ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ, আই কাৰ্ড ডাউনলোড কৰিব পাৰোঁ। তাৰপিছত ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ, টিম ভিউ, আমাৰ যিটো টিম হ'ব, আমাৰ যিটো টিম থাকিব সেইখিনি আমি ইয়াৰ পৰা চাব পাৰিম। ঠিক আছে। তাৰপিছত হ'ল আমাৰ নেক্সট যিটো ৰিচাৰ্জ, ইউটেক ৰিচাৰ্জ যিটো হয় সেইটো আমাৰ এইটো এপ্লিকেশ্যন ছেম ID ছেম পাছৱৰ্ড দি আপুনি এইটো এপ্লিকেশ্যনত লগ ইন কৰিব পাৰিব। ইয়াতে আপোনালোকে চাব পাৰিছে মোবাইল ৰিচাৰ্জ, DTH ৰিচাৰ্জ, কেবল TV, ফাষ্টেগ, ইলেক্ট্ৰিচিটি বিল, মোবাইল পোষ্টপেইড, ৱাটাৰ ছাবস্ক্ৰিপশ্যন, গোটেইখিনি আপুনি এক্সেছ পাই যাব। তো এতিয়া কথা হ'ল আমাৰ যিখিনি মোবাইল ৰিচাৰ্জ বা DTH ৰিচাৰ্জ আমি যিখিনি কৰিম, ছাৰ্ভিচ ইউজ কৰিম, তাৰ বিনিময়ত আমি কি পাম? মই আগতে কৈছোঁ আপোনালোকক কেছবেক ইনকাম পাম, যিটো আমাৰ পেছিভ ইনকাম আছে। ইয়াৰ পৰা আমাৰ পেছিভ ইনকামখিনি ইয়াৰ পৰা আহিব। এতিয়া ছাপ'জ ধৰি লওক এটা মোবাইল ৰিচাৰ্জ কৰিলোঁ 299 টকা। 299 টকা মোবাইল ডাটা ৰিচাৰ্জ কৰিলে তাৰ পৰা আমি প্ৰফিট পাম 7 টকা 50 পইচা ডাইৰেক্ট। আপুনি যে ৰিচাৰ্জ কৰিলে, আপুনি বিজনেছমেন হিচাপে জইন কৰিছে, আপুনি ডাইৰেক্ট পাব 2.5% কৈ কমিশ্যন। আৰু আপুনি আপোনাৰ যিখিনি আপগ্ৰেডেশ্যন আছে, আপোনাৰ আপ লেভেলৰ যিখিনি আছে সেইখিনিৰ মাজত 1.5% বিতৰণ হ'ব। টোটেল মিলাই 4% কেছবেক আপুনি মোবাইল ৰিচাৰ্জ এইবিলাকত পাব। তো আপোনালোকে গম পালে যে আমাৰ এইবিলাক ছাৰ্ভিচ ইউজ কৰি আমাৰ কি প্ৰফিট হ'ব। এইবিলাক ছাৰ্ভিচ ইউজ কৰিলেও বহুত প্ৰফিট হ'ব। 4% কমিশ্যন আমি পাম। 4% কমিশ্যন কেনেকৈ পাম? ডাইৰেক্ট 4% কমিশ্যন আমি কেনেকৈ পাম? সেইটো হ'ল আমাৰ তলত যিবিলাক মানুহ জইন কৰিছে তেওঁলোকেও ৰিচাৰ্জ কৰিব, তাৰ তলত যিবিলাক মানুহে জইন কৰিছে তেওঁলোকেও ৰিচাৰ্জ কৰিব। গোটেইখিনি মিলাই স্তৰে আপুনি গৈ 4% কমিশ্যন পাব। এতিয়া এইটো কোম্পানীত জইন হ'বৰ কাৰণে আমি কি কৰিব লাগিব, কেনেকৈ জইন কৰিব পাৰিম সেইটো বিষয়ত আলোচনা। তো আপোনালোকে এইটো কোম্পানীত জইন কৰিবৰ কাৰণে চিম্পলি আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এপছটো ডাউনলোড কৰক। মই ডিছক্ৰিপশ্যনত লিংক দি দিম, লিংকত গৈ আপোনালোকে এপছটো ডাউনলোড কৰক। আপোনালোকৰ কাৰণে ভিডিঅ' এক্সট্ৰাকৈ এটা বনাই থৈছোঁ। ভিডিঅ'টো মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ ভিডিঅ'টোৰ লিংক দি দিম। আপোনালোকে চিম্পলি ভিডিঅ'টো চাই কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো আপোনালোকে কৰিব পাৰিব। আৰু যদি কোনো অসুবিধা হয় চিম্পলি মোক পাৰ্চনেল নাম্বাৰ আপোনালোকক গোটেই ডিছপ্লেটোত দি দিয়া হৈছে। আপোনালোকে নাম্বাৰটো লৈ আপোনালোকে চিম্পলি মোৰ লগত কণ্টেক্ট কৰিব পাৰে, হোৱাটছআপ কৰিব পাৰে। আপোনালোকে চিম্পলি মেক্সিমাম আপোনালোকে হোৱাটছআপত কানেক্ট কৰিব বিচাৰিব। আপোনালোকে হয়তো মেক্সিমাম টাইম মই কলটো ৰেছপন্স নকৰিবও পাৰোঁ। আপোনালোকে হোৱাটছআপ কৰিব, হোৱাটছআপত আপোনালোকৰ বঢ়িয়াকৈ আপোনালোকক কৰি দিয়া হ'ব। তাৰপিছত লাগিলে আপোনাৰ লগত পাৰ্চনেলি কথা পাতিম। ঠিক আছে। এতিয়া আমাৰ যিটো বিজনেছ আছিল, আপোনালোকৰ বিজনেছটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু ভিডিঅ'টো
দয়া কৰি আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব ইয়াৰ ডিটেইলছ গোটেইখিনি ভিডিঅ'টো এটা ভিডিঅ'ত কভাৰ কৰাটো সম্ভৱ নহয় তথাপিও মই যিখিনি কৈছো বহুত কৈছো যদি ইয়াৰ মাজত কিবা ভুল ত্ৰুটি হৈছে আপোনালোকে ইগনোৰ কৰিব আৰু মোক মোটিভেশ্যনৰ কাৰণে আপোনালোকে সিম্পলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ মিলিছো নেক্সট এটা ভিডিঅ'ত